গুড মৰ্ণিং। ইমান ধুনীয়া ৰাতিপুৱা বৰষুণ দি আছে, গতিকে বাহিৰত অকণমান বৰষুণ চালোঁ। তাৰপিছত আহি কাম বন হৈছিলে, গা পা ধুইছিলোঁ আৰু আজি এনেকৈ চাউলৰ পিঠা এটা বনালোঁ, কেকৰ নিচিনা। আৰু আজি ব্ৰেকফাষ্ট বুলি এইটোৱে আৰু, বেলেগ বনোৱা নাই, কাৰণ উঠাত দেৰি কৰিছোঁ, বন্ধ বুলি। আৰু এতিয়া আমি এনেকৈ ব্ৰেকফাষ্ট কৰিলোঁ লাইটলি। ঋষভে দেখিছেনে কিমান নাখৰামি কৰি আছে, সি মানে খাব মন কৰা নাই। তাৰপিছত গাখীৰত দি এনেকৈ খুৱাই দিলোঁ। আজি এইটো বস্তু বনাম বুলি ভাবিছোঁ। বনোৱা প্ৰচেছটো হৈছেনে নাই আপোনালোকে ক'ব দেই। সঁচাকৈ মই নাজানো, এইবাৰ প্ৰথম বনাইছোঁ। আৰু সুধিছিলোঁ মায়ে ফোনত কি ক'লে ভালদৰে ইমান বুজিও নাপালোঁ মই। কিবা এনেকৈ পুৰি কেনে কিবা পানীৰ লগত মিক্স কৰিব দিলে। মই বনাম, দেখাই দিম আপোনালোকক কেনেকৈ বনাইছোঁ। যদি কিবা ভুল হৈছে মোক জনাই দিব দেই। মানে এইটো ভীমকলৰ বাকলিটো খাৰ বনাব লাগে। খাৰ নাই ঘৰত মোৰ, গতিকে মাকৰ ঘৰৰ পৰা বোলে খাৰ আনিবও নাপায়, গতিকে মায়ে এইবাৰ এই বাকলিকেইটা শুকুৱাই একদম দি পঠাইছিল। আৰু আজি এনেকৈ বনাম মই। তো এনেকৈ পুৰি লৈছোঁ গেছত এটা এটাকৈ। জুই ধৰাৰ ব্যৱস্থাও নাই ইয়াতে। এনেকৈ পুৰি গোটেইখিনি অকণমান ছাই হৈছিল, কিন্তু জুইটো মানে পূৰা জ্বলি নুঠে। গেছত দি থোৱাৰ সময়ত জ্বলি থাকে, আকৌ লৈ আহিলে জুইটো নুমুৱাই যায়। এনেকৈ কাঁহী এখনতে লৈছোঁ আৰু গোটেইবোৰ জ্বলা হোৱাৰ পিছত মানে ঠাণ্ডা হ'বলৈ দিছিলোঁ। এনেকৈ ঠাৰিবোৰ জ্বলি নগ'লে। এইখিনি ইমান ধোঁৱা ওলাইছে, গোটেই ঘৰৰ ভিতৰত ধোঁৱা। এইবোৰ কৰি মেলি তাৰ ভিতৰতে ভাত বনালোঁ, এনেকৈ পনীৰ বনালোঁ। আৰু ভাত পানী খাই হোৱাৰ পিছত যেতিয়া এইখিনি ঠাণ্ডা হৈছিল, সেইখিনি ছাইখিনি এক চাইডকৈ উলিয়াই ল'লোঁ। ঠাৰিবোৰ পেলাই দিলোঁ আৰু যি নজ্বলিলে সেইখিনি পেলাই দিলোঁ। আৰু এইখিনি গোটেই নজ্বলাখিনি বাচি উলিয়াই এনেকৈ ছাইড কৰি উলিয়াই দিলোঁ। তাৰপিছত এনেকৈ ছাইখিনিত পানী ঢালি দিলোঁ। নাজানো হৈছেনে নাই, এনেকুৱা হ'ল। পিছত চেকনিৰে চেকি পানীখিনি বটল এটাত ভৰাই থলোঁ। আৰু বাকীখিনিতো এনেকৈ পানী ঢালি থৈ দিছোঁ। পিছত মই আহি পেলাই কৰিম, মানে সেইখিনি কৰাৰ পিছত আমি এঠাইত যাব ওলালোঁ। আৰু ক'ত যাম নাজানো, কিন্তু হঠাতে ওলালোঁ। আৰু ওলাই আহি এতিয়া গণেশগুৰিৰ গণেশ মন্দিৰটো পালোঁ। ইমান ভাল লাগে মন্দিৰটো দেখা পালে। সেইফালেৰে গ'লে তাৰমানে সদায় সোমাও লাগে, কিন্তু সদায় সোমোৱাটো পচিবল নহয়। এনেই এটা গাড়ীৰ পৰাই সেৱা এটা কৰি যাওঁ। আৰু দিনটো বৰষুণ থকাৰ কাৰণে ঘৰতে থাকি আমনি লাগিছিল। সেইকাৰণে এনেই ক'লে তেতেকো ওলাই যাওঁ বুলি, কিন্তু আহি চিটি চেণ্টাৰতে সোমাই দিলে। গাড়ী ৰখাৰো বহুত টাইম লাগে, পাৰ্কিং নাপায়েই। আৰু ছানডে হ'লে যে আৰু ভিৰ হয়। আৰু এনেকৈ তথাপি আহিলোঁ। ল'ৰাই এতিয়া ভয় খাই আছে, দেউতাকে ক'ত বা গ'ল বুলি। পাৰ্কিঙত গৈছিলে, সেই মানে চিন্তা আৰু পুলিচে ধৰি নিলে বুলি। তাৰপিছত এনেকৈ সোমাই আহিলোঁ আমি। বহুত ভিৰ দেই, বহুত মানুহ। তাৰপিছত এনেকৈ সোমাই আহিলে। আৰু ইমান ডাঙৰ এৰিয়া বা ইমান কেইটা সেয়া। ঋষভক চেণ্ডেল লাগে বুলি ক'লে, চেণ্ডেলৰ দোকান দেখা, তাৰ কাৰণে চেণ্ডেল এযোৰে লোৱা হ'ল। এয়া গেম পাৰ্লাৰ।
বেগ চেগবোৰ যে চালোঁ অকণমান এনেই এই দামবোৰ যে মানে আৰু দাম অনুযায়ী কিন্তু বস্তুবোৰ এনেকুৱা এটা ভাল নালাগিল বাৰু আছিলে দুই এখন ভাল বহুত বেছি দাম মানে নল'লোঁ সেইকাৰণে আৰু টিকলাই আহি চশমা পচন্দ কৰাত লাগিল কিন্তু এই পচন্দ কৰি এযোৰ মানে বেয়া চশমাহে পচন্দ কৰিলে সেইকাৰণে নিদিলে দেউতাকে এযোৰ যিযোৰ ল'ব দিছে মানে সেইযোৰ নলয় সি তাৰপিছত আৰু ঘূৰি পাকি আহি আৰু কিছুমান চশমা মোৰ চাইছিলোঁ বাপৰে 30,000 35,000 এনেকুৱা দাম কোনে ল'ব সেইকাৰণে আহিলোঁ আৰু আহি এতিয়া আমি পেট পূজাৰ ব্যৱস্থা কৰিব লাগিব কাৰণ টিকলাৰ টোপনি লাগিছে আৰু ঘৰ গৈ পাওঁতে দেৰি হ'ব সেইকাৰণে একেলগে খায়ে যাওঁ বোলো ভিৰ দেখিছেনে ইমান ভিৰ আৰু আহি গ'ল আমাৰ টিকলা মই ডোচা খাম বুলি ক'লোঁ আৰু টিকলাৰ আমাৰ পচন্দৰ পিজ্জা চিকেন পিজ্জা ফ্ৰেঞ্চ ফ্ৰাইজ পেপচি এইবোৰ লৈ বহি গ'লোঁ আৰু এতিয়া আমি এইবোৰ ইয়াতে খায়ে যাওঁ আৰু নহ'লে ঘৰ বহুত দেৰি হ'ব ঘৰ পাওঁতে টিকলাই পুৰা হেপী আৰু পিজ্জা পাইছে কিন্তু পিজ্জাবোৰ যে সি ওপৰৰ সেইবোৰ মানে কামুৰি কামুৰি খায় বাকীখিনি নাখায় আৰু খাই বৈ আমি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ দেখিছেনে মানুহো কমি গ'ল মানে ৰাতিয়ে হ'ল আমাৰ 9:30 মান হৈ গৈছিলে তেতিয়া আৰু দোকান চোকান বন্ধই কৰিলে কিছুমান সেইকাৰণে এতিয়া মানুহৰ ভিৰো কমিলে আৰু আহি আমি ঘৰে পালোঁ এতিয়া তো ভিডিঅ'টো এইখিনিতে আজি সামৰিম কেনেকুৱা লাগিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ শুভৰাত্ৰি বাই বাই